হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 12 মাৰ্চ 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নামকে আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট অসমীয়া নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটাও ভিডিঅ' ৰিগাৰ্ডিং দি আছাম গভৰ্ণমেণ্ট প্ৰিপেৰেশ্যন বা ইজি আছাম এক্সামৰ আপোনালোকৰ মিছ নহয় আৰু তাৰ লগতে 10th আৰু 11 যোনটো আমাৰ তাৰিখৰ যিখিনি মাৰ্চৰ মাহৰ যিখিনি আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আছিলে তাৰ ভিডিঅ'ছকেইটা প্ৰভাইড কৰা হোৱা নাই তাৰ যিখিনি PDF ডিছকাশ্যনৰ সেইখিনি মই টেলিগ্ৰাম চেনেলত আমাৰ প্ৰভাইড কৰি দিছোঁ আপোনালোকে টেলিগ্ৰাম চেনেল জইন কৰি কিনে সেই PDF খিনি এক্সেছ কৰিব পাৰে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে সুপ্ৰিম কোৰ্ট পাৰ্মিটছ দি উইথড্ৰৱেল অফ দি লাইফ ছাপৰ্ট ইন পেচিভ ইউথেনেচিয়া কেছ চ' এই নিউজটো ওলাই আহিছে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা তেওঁলোকে এটা নিৰ্দেশনা বা এটা ৰায় প্ৰদান কৰিছে ইয়াতে ইউথেনেচিয়াৰ ওপৰত মানে ইচ্ছা মৃত্যুৰ ওপৰত চ' সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এলাউড দি উইথড্ৰৱেল অফ আৰ্টিফিচিয়েল লাইফ ছাপৰ্ট ফৰ এ 32-year-old মেন হু হেজ বিন ইন কমা ফৰ দি মোৰ দেন 12 years চ' যোৱা 12 বছৰৰ পৰা সেই মানুহজন কমাত আছিলে আৰু তেওঁলোকৰ যোনটো ইয়াতে পেচিভ ইউথেনেচিয়া যোনটো কেছ সেইটো ইয়াতে পাৰ্মিশ্যন দিছে যাতে তেওঁ ইয়াতে ইচ্ছা মৃত্যু গ্ৰহণ কৰিব পাৰে চ' দ্য কোৰ্ট হেজ অলছ' আস্কড দ্য ইউনিয়ন গভৰ্ণমেণ্ট to consider bringing comprehensive legislation on the passive euthanasia. So passive euthanasia বা knowingly বা unknowingly এজন মানুহক যেতিয়া আমি কষ্টৰ পৰা মুক্তি দিবৰ কাৰণে যেতিয়া পেচিভ ইউথেনেচিয়া বা ইচ্ছা মৃত্যু যেতিয়া প্ৰদান কৰা হয় সেই বস্তুটোৰ ওপৰত নতুন ল বা নিয়ম বা লেজিছলেশ্যন ইয়াতে আনিবৰ কাৰণে সুপ্ৰিম কোৰ্টে ইয়াতে নিৰ্দেশনা জাৰি কৰে ইউনিয়ন গভৰ্ণমেণ্টৰ ওচৰত তাৰ লগতে পেচিভ ইউথেনেচিয়া মানে কি ইট ইজ দি এলাউইং এ পেচেণ্ট টু ডাই by withholding or withdrawing life support বা life sustaining treatment or the লাইফ ছাপোৰ্ট যাতে আমি যিকোনো আমাৰ আৰ্টিফিচিয়েল মেকানিজিমৰ থ্ৰুদি এজন মানুহে যদি তেওঁ লাইফ ছাপোৰ্ট পাই আছে সেই বস্তুটো যেতিয়া তাৰ পৰা উইথড্ৰৱেল কৰি ল'ম বা যেতিয়া গুচাই দিম সেই বস্তুটোক আমি পেচিভ ইউথেনেচিয়া বুলি ক'ম এই গোটেই কেছটোত হৰিশ ৰাণা গাজিয়াবাদৰ হয় তেওঁ ইয়াতে 4th ফ্ল'ৰৰ পৰা পৰিছিলে ফ্ৰম হিজ পেয়িং গেষ্ট একমডেশ্যন ইন 2013 যেতিয়া তেওঁ পাঞ্জাৱ ইউনিভাৰ্চিটিত পঢ়ি আছিলে চণ্ডীগড়ত আৰু তেতিয়াৰ পৰা ৰাণা কমাত আছিলে আৰু এই এক্সিডেণ্টৰ কাৰণে তেওঁ ক্লিনিকেলি ইয়াতে এডমিনিষ্টাৰ হৈছিলে পাৰ্কুটেনিয়াছ এণ্ডস্কপিক গেষ্ট্ৰনমি টিউবছৰ সহায়ত তেওঁ ইয়াতে জিন্দা আছিলে তাৰ লগতে দ্য কোৰ্টে ইয়াতে ডিৰেকশ্যন কৰে দ্য ৰাণা ইয়াতে এডমিট কৰিবৰ কাৰণে পেলিয়েটিভ কেয়াৰ এইমছ দিল্লীত য'ত নেকি মেডিকেল ট্ৰিটমেণ্ট বা লাইফ ছাপৰ্ট ইয়াতে তেওঁৰ পৰা গুচোৱা হ'ব ইন এ ভেৰি হিউমেন মেনাৰ মানে কি ইন এ ভেৰি জাষ্টিফাইড মেনাৰ চ' মেডিকেল বৰ্ড যিখিনি ইনভল্ভ হৈ আছে এই কেছত আনএনিমাছলি তেওঁলোকে কনক্লুড কৰে যে কণ্টিনিউ ট্ৰিটমেণ্ট only prolongs biological existence without any possibility of the recovery মানে এই গোটেই কেছটোত আমি যিমানে ট্ৰিটমেণ্ট কৰি নাযাওঁ কিয় মেডিকেল বৰ্ডে ক'লে যে তেওঁৰ এক্সিষ্টেঞ্চ বা তেওঁ জীৱিত থাকিব কিন্তু তেওঁৰ যোনখিনি ৰিকভাৰী সেইখিনি হোৱাৰ চান্সেছ বহুত বেছি কম সেইকাৰণে এই গোটেই পেচিভ ইউথেনেচিয়াৰ কেছটো হাতত ল'বৰ কাৰণে কোৰ্টক তেওঁলোকে অনুৰোধ জনায় লগতে কোৰ্টে ক'লে when both প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী মেডিকেল বৰ্ডছে যেতিয়া চাৰ্টিফাই কৰিব তেতিয়াহে আমি লাইফ ছাপৰ্ট উইথড্ৰৱেল কৰিব পাৰিম আৰু তাতে কোনো ধৰণৰ আমাৰ জুডিচিয়েল ইণ্টাৰভেনশ্যন আমাৰ ফাৰ্ডাৰ কেছেছবিলাকত বহুত বেছি দৰকাৰ হৈ নাথাকে তাৰপিছত আহে টপিক নম্বৰ 2 এইটো হৈছে ইজৰাইল বিকাম দি 7th লাৰ্জেষ্ট গ্ল'বেল আৰ্মছ এক্সপৰ্টাৰ চ' ইজৰাইল ইয়াতে 7 নম্বৰ লাৰ্জেষ্ট আৰ্মছ গ্ল'বেল এক্সপৰ্টাৰ য'ত নেকি আমাৰ আৰ্মছ বা এমিউনিশ্যনছবিলাক তেওঁলোকে বাহিৰা কাণ্ট্ৰিক বেচে চ' 2021 পৰা 2025 ভিতৰত তেওঁলোকে ইউনাইটেড কিংডম বা UK ইয়াতে তেওঁলোকে পিছ পেলাই এই 7 নম্বৰ পজিশ্যনটো গ্ৰহণ কৰে আৰু এই ৰিপৰ্টটো দিছে আমাৰ ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউশ্যন বা চিপ্ৰি যোনটো আমাৰ মেইন হেডকোৱাৰ্টাৰ সেইটো আছে ক'ত চলনাত আছে ঠিক আছে ৰাইট চ' এইটো কুৱেশ্যন ভালে বাৰু সোধা হয় আমাৰ ডিফাৰেণ্ট এক্সামিনেশ্যনছবিলাকত তাৰ লগতে ইজৰাইলৰ যোনটো গ্ল'বেল আৰ্ম এক্সপৰ্ট সেইটো প্ৰায় 4.4%ৰ পৰা বাঢ়ি 2021-25 ইয়াতে 3.1% আছিলে 2016 পৰা 2020লৈকে তাৰ লগতে এই গোটেই এক্সপৰ্ট যোনটো আমাৰ বাঢ়িছে ইজৰাইলৰ সেইটো মেইনলি ড্ৰিভেন হৈছে আমাৰ যিমানখিনি গ্ল'বেল ডিমাণ্ড বাঢ়িছে আৰ্মছ এণ্ড এমিউনিশ্যনৰ বা ডিফেন্স ছিষ্টেমৰ যিখিনি গোটেই ৱৰ্ল্ডতে ইয়াতে মেইনলি ডিমাণ্ড বঢ়াৰ কাৰণে চ' ইণ্ডিয়া ইয়াতে সকলোতকৈ ডাঙৰ বায়াৰ হয় ইজৰাইল ডিফেন্স ইকুইপমেণ্টৰ য'ত নেকি প্ৰায় 56% ইজৰাইলৰ আৰ্মছ এক্সপৰ্ট ইয়াতে আমাৰ ভাৰতত আহে তাৰ লগতে ইজৰাইলী আৰ্মছত বেছিকৈ আমাৰ জাৰ্মানীলৈকে এক্সপৰ্ট কৰা হয় তাৰ লগতে ইউনাইটেড ষ্টেটছক 7.8%লৈকে এক্সপৰ্ট কৰা হয় চ' ইজৰাইল হৈছে 14th লাৰ্জেষ্ট আৰ্মছ ইম্পৰ্টাৰ গ্ল'বেলি যে 14 নম্বৰ বেলেগ কাণ্ট্ৰিৰ পৰা তেওঁলোকে কি কৰে আয়াত কৰে গোটেই তেওঁলোকৰ আৰ্মছ যিমানখিনি ৰিকুৱাৰমেণ্ট থাকে চ' সকলোতকৈ ডাঙৰ যিখিনি আমাৰ তেওঁলোকে কিনে সেইটো হৈছে ইউনাইটেড ষ্টেটছৰ পৰা কিনে তাৰপিছত জাৰ্মানী আৰু ইটালীৰ পৰা হায়েষ্ট এমাউণ্ট অফ আৰ্মছ তেওঁলোকে কিনে
তাৰ লগতে আমি যদি গ্ল'বেল আৰ্মছ এক্সপৰ্টাৰ যদি লিষ্টখন চাওঁ সকলোতকৈ ডাঙৰ আমাৰ আৰ্মছ এক্সপৰ্টাৰ হ'ব USA, তাৰপিছত আহে ফ্ৰান্স, ৰাছিয়া, জাৰ্মানী, চাইনা, ইটালী আৰু ইজৰাইল। অ'কে, তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3, সেইটো হৈছে গুৱাহাটী হাইকোৰ্ট ডিৰেক্টছ দি কমপ্লায়েন্স উইথ জু এনক্ল'জাৰ গাইডলাইনছ। যোৱা আমি উইকবিলাকৰ মাজৰ পৰা বহুতকেইটা নিউজ পাই আহিছিলোঁ যে হৰিণ ৰাস্তাত ওলাই গৈ আছে, বাট বেলেগ বেলেগ আমাৰ জন্তুবিলাক যেনেকৈ ৰাস্তাত ওলাই গৈছে তাৰ ওপৰত ইয়াতে ৰেগুলেশ্যন এটা আনিছে গুৱাহাটী হাইকোৰ্টে, য'ত নেকি কৈছে যে আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেনক ইয়াতে হাইকোৰ্টে ডাইৰেক্ট কৰে যে ষ্ট্ৰিক্টলি ফ'ল' দ্য গাইডলাইনছ অন মিনিমাম এনক্ল'জাৰ ডিমেনশ্যনছ ফৰ দি এক্সটিক এনিমেলছ। ৰাইট, এক্সটিক এনিমেলছ মানে কি, যিখিনি আমাৰ তাতে প্ৰাইমেৰিলি তাৰে আমাৰ ইয়াৰে নহয় ইক'ছিষ্টেম ৱাইজ, বাট ইয়াতে আমাৰ থাকে সেইখিনি। The court noted that the zoo authorities assured that all rescued species would be housed according to the guidelines and rules on minimum enclosure sizes for the exotic animals. So যিমানখিনি জেগা লাগে এক্সটিক এনিমেলছবিলাক থাকিবৰ কাৰণে সিমানখিনি জেগা তাতে থকাটো উচিত। চ' কোৰ্টে ডিৰেক্ট কৰে যে সিমানখিনি জেগা প্ৰভাইড কৰাটো জু কৰ্তৃপক্ষৰ নিজৰ এটা দায়িত্ব। তাৰ লগতে দ্য কোৰ্ট এলাউড দ্য পেটিশ্যনাৰ, যোনে নেকি ইয়াতে RTI বা কৰিছিলে, পেটিশ্যন যোনে ফাইল কৰিছিলে, দ্য কোৰ্ট এগেইন ইফ দি অথৰিটিজ ফেইল টু ফ'ল' দি মেণ্ডেটেড স্পেচিফিকেশ্যনছ, এইখিনি যদি ফ'ল' নকৰে পেটিশ্যনাৰ আকৌ ইয়াতে কোৰ্টলৈকে এপ্ৰ'চ কৰিবৰ কাৰণে জনায়। এই গাইডলাইনছখিনি গোটেই চেণ্ট্ৰেল জু অথৰিটি ৰেকগনিশ্যন অফ জু ৰুলছ 2009 আণ্ডাৰত ইয়াতে ৰেফাৰেঞ্চ দিয়া হৈছে। লগতে দ্য কেছ এৰ'জ ইন দ্য কণ্টেক্সট অফ এ মেজৰ মডাৰ্ণাইজেশ্যন প্ৰজেক্ট অফ দি আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন ৱৰ্থ এবাউট 345 crore। চ' 345 কোটি টকাৰ এগেইনষ্টত যোনটো মডাৰ্ণাইজেশ্যন প্ৰজেক্ট চলিব তাৰ এগেইনষ্টত ইয়াতে এই গোটেই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি দাঙি ধৰা হৈছে। চ' আজিৰ মমেণ্টছ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপৰত নিৰ্মিত বা তেওঁৰ যিমানখিনি জীৱনৰ আমাৰ প্ৰিন্সিপল আছিলে সেইখিনিৰ ওপৰত আধাৰিত এখন নাট, সেইখন হৈছে অগ্নিবীণা। ৰাইট, তো তাৰ ওপৰত ইয়াতে বহুতখিনি এমফেচিছ দিয়া গৈছে। চ' এনেকুৱা আমি যিমানবিলাক আৰ্টিকলছ আছে সেইবিলাক পঢ়াটো উচিত, যোনে নেকি আমাক ইনস্পায়াৰ কৰে আপকামিং ফিউচাৰ জেনেৰেশ্যনছবিলাকৰ কাৰণে। অ'কে, চ' আজিৰ ভিডিঅ'খিনি ইমানখিনি আছিলে। আশা কৰি গোটেই ভিডিঅ' ডিছকাশ্যনৰ পৰা আপোনালোকৰ যোনটো পঢ়াত তাতে ভালেখিনি সহায় হ'ল। লগতে এই QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, আৰু বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। তাৰ লগতে আপোনাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটা ভিডিঅ'ছ আপোনালোকৰ দ্বাৰা মিছ নহয়। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।